এইটো পাৰ্মানেণ্ট ভৰ্তি হয়, ঠিক আছে। তো ইয়াতে কোনো ধৰণৰ অগ্নিবীৰৰ নিচিনা 4 বছৰ বা 3 বছৰ এনেকুৱা নহয়। তো আপোনালোকে মানে 60 বছৰলৈকে চাকৰি কৰিব পাৰিব। আপুনি যদি 10 পাছ কৰিছে তেনেহ'লে আপুনিও চাকৰি পাব, কোনো ধৰণৰ নদৌৰা কৰি, কোনো ধৰণৰ ৰিটাৰ্ণ নিদিয়া কৰি। ঠিক তেনেকুৱা বহুত মানে চাকৰিৰ নটিফিকেশ্যন ওলাই, এডভাৰটাইজ ওলাই, যিবিলাক নেকি ধৰি লওক অফলাইন ভৰ্তি হয়, ঠিক আছে। অফলাইন অৰ্থাৎ ডাক যোগে আপুনি এপ্লাই কৰিব লাগে, আৰু সেইবোৰ নটিফিকেশ্যন বা সেইবোৰ এডভাৰটাইজ, সেইবোৰৰ ভেকেঞ্চি কি ফেক নেকি, যিবিলাক মই কৈ আছোঁ সেইবিলাক ফেক নেকি, বহুতৰে আলোচনা হৈছে। কাৰণ যিবিলাক মই লিংক দিওঁ ন, যে ইনষ্টাগ্ৰামত মই কমেণ্টৰ প্ৰিণ্টত লিংক দি দিছোঁ, সেই লিংকটো অপেন নহয়, ঠিক আছে। তাৰ কাৰণে এটা সলিউশ্যন লৈ আনিছোঁ। তো আপোনালোকে নিজে গম পাব যে এইটো ফেক হয় নে ৰিয়েল হয়। আৰু যিবিলাক মই বস্তু দিছোঁ সেইবিলাক সম্পূৰ্ণ অফিচিয়েলি, যিবিলাক ইণ্ডিয়ান আৰ্মিৰে হওক বা ইণ্ডিয়ান নেভিৰে হওক, যিবিলাক অফিচিয়েলি মানে ৱেবছাইট আছে, সেই ৱেবছাইটৰ পৰা মই গম পোৱাৰ পিছতে তোমালোকক লিংক প্ৰভাইড কৰোঁ, ঠিক আছে। এতিয়া তোমালোকক দেখুৱাই দিছোঁ। তোমালোকে যদিহে ইণ্ডিয়ান কোষ্ট গাৰ্ডত এতিয়ালৈকেও এপ্লাই কৰা নাই তেনেহ'লে এপ্লাই কৰিব পাৰিবা। তো কেনেকৈ চাওক, মোৰ কাৰণে সম্ভৱ নহয় যে তোমালোকক প্ৰত্যেককে মেছেজত গৈ কেনে মই লিংকবিলাক শ্বেয়াৰ কৰি দি থাকিম, ঠিক আছে। তো অট'মেশ্যন কৰিব লাগিব সেইটো, তো পাৰ্চেছ কৰিব লাগিব, মই পাছত তোমালোকৰ বাবে ব্যৱস্থা কৰি দিম। তো এতিয়া বৰ্তমান তোমালোকে ইনষ্টাগ্ৰামৰ পৰা তোমালোকে ইউটিউবতো মই সেই ছেম ভিডিঅ' আপলোড কৰোঁ, ঠিক আছে। তোমালোকে এইপিনে চোৱা, এইপিনে এইটো ভিডিঅ' চলি আছে, এইটো মোৰে ইউটিউব চেনেল হয়। তো ইয়াতে তোমালোকে এই ওপৰৰ পিনে 3টা ডট যিটো আছে, সেই ডটটোত তোমালোকে টিপি দিবা। টিপি দিলে তাত ডেছক্ৰিপশ্যন বুলি এটা অপশ্যন আহিব, ঠিক আছে। এই 3টা ডটটোত তোমালোকে এনেকৈ টিপি দিবা। তোমালোকৰ সন্মুখত এনেকৈ ডেছক্ৰিপশ্যন বুলি এটা অপশ্যন আহিছে, আৰু এই যিটো ডেছক্ৰিপশ্যন বুলি অপশ্যন আহিছে, এই ডেছক্ৰিপশ্যন বুলি অপশ্যনটোত মই লিংকটো পঠাই দি থৈ দিওঁ, ঠিক আছে। তোমালোকে এই ডেছক্ৰিপশ্যনটোত টিপি দিবা। তাৰপিছতে তোমালোকে দেখিছা যে এইটো এটা লিংক হয়। এই লিংকটোত তোমালোকে টিপি ধৰিলে অপেন বুলি লিখা আহিব, বা ধৰি লওক ডাবল ক্লিক কৰি দিলে তোমালোকৰ অপেন বুলি লিখা আহিব। ইয়াত মই টিপি ধৰি আছোঁ। টিপি ধৰাৰ লগে লগে লিংকটোত টিপা যোৱা নাই, তলত যিটো আছে এইটো লিংক, এই লিংকটোত মই টিপাৰ লগে লগে তাত অপেন বুলি আহিছে, কপি বুলি আহিছে, শ্বেয়াৰ বুলি আহিছে। চ' তোমালোকে অপেনত গুগলত অপেন কৰি দিয়া। তাৰপিছতে তোমালোকৰ সন্মুখত ধুনীয়াকৈ যিখন এডভাৰটাইজ, তো এই অফিচিয়েলি এডভাৰটাইজ, তো সেই এডভাৰটাইজখন পাই যাবা, ঠিক আছে। তো অফিচিয়েল ৱেবছাইটত গৈও তোমালোকে ভিজিট কৰিব পাৰা। মই একদম এডভাৰটাইজটোৱে দি দিছোঁ। তো এইখনেই এডভাৰটাইজ হয়, আৰু এইখন এডভাৰটাইজৰ তোমালোকে এইখন ফৰ্মে ফিল আপ কৰিব লাগে। তো তোমালোকে কপিকেইটা ওলাই ল'বা, আৰু ফিল আপ কেনেকৈ কৰিব লাগে মই ইউটিউবত ভিডিঅ' বনাই থৈ দিছোঁ। তোমালোকে ফিল আপ কৰা কোষ্ট গাৰ্ডত। তো এইটো পাৰ্মানেণ্ট ভৰ্তি হয়, ঠিক আছে। তো ইয়াতে কোনো ধৰণৰ অগ্নিবীৰৰ নিচিনা 4 বছৰ বা 3 বছৰ এনেকুৱা নহয়। তো আপোনালোকে মানে 60 বছৰলৈকে চাকৰি কৰিব পাৰিব। তো ঠিক এই 3খন ফৰ্মে ফিল আপ কৰিব লাগে। বাকী NXR দিয়া আছে, ST SC OBC, তো সেইবিলাকৰ কাৰণে যিবিলাক কাষ্টৰ পৰা তোমালোকে বিলং কৰা, তো সেইবিলাকে NXR বিলাকো ফিল আপ কৰিব লাগিব। বাকী জেনেৰেলৰ কাৰণে 3খন ফৰ্ম আপোনালোকে ফিল আপ কৰিলে হ'ল, 1, 2, 3খন, বাছ ইমানেই ইনাফ। বুজি পালে? মই যিকোনো ভিডিঅ' দিলে তোমালোকে যাতে ইউটিউবত এবাৰ চেক কৰা, ইউটিউবত চেক কৰি তোমালোকে যাতে লিংকটোত ক্লিক কৰি কেনে শুদ্ধ হয়নে নহয়, তো তোমালোকে যাতে সেইটো বিচাৰ বিশ্লেষণ কৰা, আৰু কৰিহে যাতে এপ্লাই কৰা, ঠিক আছে। জয় হিন্দ, জয় ভাৰত, জয় অসম।